বিটিচিত বন বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ CSBৰ উদ্যোগত অনুষ্ঠিত হৈছে শাৰীৰিক সক্ষমতা পৰীক্ষা বিটিচিৰ বন বিভাগৰ ফৰেষ্টাৰ গ্ৰেড 1ৰ 47টা পদ ফৰেষ্ট গাৰ্ডৰ 110টা পদৰ বাবে অনুষ্ঠিত হৈছে শাৰীৰিক সক্ষমতা পৰীক্ষা নিযুক্তিৰ বাবে আবেদন কৰিছে 50,600 গৰাকী যুৱক যুৱতীয়ে আৰু এই সন্দৰ্ভত আমাৰ কোকৰাঝাৰৰ সাংবাদিক ৰিনয় বসুমতাৰীৰ এক প্ৰতিবেদন আগবঢ়াইছো হয় মই এতিয়া উপস্থিত কোকৰাঝাৰ হৰণাগুৰিত মই দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ বিটিচি চৰকাৰৰ পৰা এইবাৰ যে গ্ৰেড 1 ফৰেষ্টৰ যে চাকৰি ওলাইছে ইয়াৰ ফিটনেছ ইয়াৰ টেষ্ট কৰাটো আমি দেখিবলৈ পাইছোঁ আমাৰ 5খন জিলা দেখাবৰ কাৰণে চেষ্টা কৰিম ইয়াত এজনকৈ আহি ইয়াত অংশগ্ৰহণ কৰিছে ইয়াত বিটিচি যে 5খন জিলা আছে 5খন জিলাৰ পৰা ফৰেষ্ট গাৰ্ডৰ কাৰণে কিমান পোষ্ট আছে আৰু কিমানজন এপ্লাই কৰা আছে চেণ্ট্ৰেল সিলেকশ্যন বৰ্ডৰ চেয়াৰমেন ছাৰ আছে আমি ছাৰৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ দেখা ইয়াত ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছে ছাৰ আমি জানিবৰ কাৰণে চেষ্টা কৰিম বিটিচি চৰকাৰৰ পৰা নতুনকৈ আকৌ চাকৰি দিবৰ কাৰণে আজি আৰম্ভ কৰা হৈছে কিমানজন ইয়াত কেণ্ডিডেটসকলে এপ্লাই কৰিছে কিমানটা পোষ্ট কি গ্ৰেডৰ কাৰণে আৰু হাগ্ৰামা ছাৰৰ কি ক'লে ইয়াৰ বিষয়ে অলপ ক'ব নেকি আমাৰ হাগ্ৰামা ছাৰৰ নেতৃত্বত BPF চৰকাৰ আহাৰ পিছত প্ৰথমবাৰৰ কাৰণে আমি BTC চৰকাৰ নিৰ্দেশ মৰ্মে আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চাকৰিৰ কাৰণে আমি ৰিক্ৰুটমেণ্ট কৰিবলৈ গৈ আছোঁ ইয়াতে আমাৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড পোষ্ট আছে টোটেল 157 ফৰেষ্টাৰ 147 আৰু ফৰেষ্ট গাৰ্ড 110 টোটেল 157 ভেকেঞ্চি আছে তো 157ৰ এগেইনষ্টত আমি টোটেল 52,672 কেণ্ডিডেট আমি পাইছোঁ আৰু এই 52,672 গোটেই BTC আমাৰ 5টা ডিষ্ট্ৰিক্ট আছে এই 5টা ডিষ্ট্ৰিক্টৰ পৰা এইখিনি কেণ্ডিডেট আমি পাইছোঁ আৰু এই 52,672 কেণ্ডিডেট আমি যাতে খুব নিকা আৰু স্বচ্ছভাৱে তেখেতসকলক আমি বাছনি কৰিব পাৰোঁ ইয়াৰে প্ৰথম ষ্টেপ হিচাপে যেহেতু এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা ইউনিফৰ্ম ছাৰ্ভিচ তো ইউনিফৰ্ম ছাৰ্ভিচৰ সদায় ফিজিকেল ফিটনেছ টেষ্টটো আগতে লোৱা হয় তো সেইকাৰণে আমি যোৱা 4 তাৰিখৰ বৰ্ড মিটিঙত আমি সিদ্ধান্ত লৈছোঁ যে অহা 6 জুলাইৰ পৰা আৰম্ভ কৰি আমি 24 জুলাইলৈকে আমি এই পৰীক্ষাটো জাৰি ৰাখিম ইয়াৰ ভিতৰত 52,672 আমি এভাৰেজ কৰি লৈছোঁ ইয়াতে আমাৰ ধৰক ডেইলি 3,000 কেণ্ডিডেট আমি ইয়াত ৰিক্ৰুটমেণ্ট কৰিম ফিজিকেল টেষ্টৰ কাৰণে ইয়াত যিসকলে কোৱালিফাই হ'ব পৰৱৰ্তী পৰ্যায়ত আমাৰ যিটো ৰিটাৰ্ণ টেষ্ট আছে তাত এখেতসকলে এপিয়াৰ হ'ব তো আমি আশা ৰাখিছোঁ BTC চৰকাৰে বা হাগ্ৰামা মহিলাৰী চৰকাৰে যেনেকৈ এখেতসকলে আশা কৰিছে যে এই বাছনিটো খুব ভাল হ'ব লাগে নিকা হ'ব লাগে তো আমি যিখিনি আমাৰ CSB কমিটি আছে বৰ্ড আছে তো আমাৰ গোটেই সদস্য আমি সিদ্ধান্ত লৈছোঁ যে এই বাছনিটো আমাৰ খুব স্বচ্ছ আৰু নিকা হ'ব লাগে কোনো ধৰণৰ আমাৰ বদনাম হ'ব নালাগে আৰু কোনো ধৰণৰ আমি বেলেগ এটা পন্থা অৱলম্বন কৰি যাতে আমি দুৰ্নীতি কৰি আমি এই বাছনিটো নকৰোঁ সেইটো উদ্দেশ্য আমি ৰাখি পেলাই সকলো আমাৰ বাছনিবিলাক যাতে নিকা হয় স্বচ্ছ হয় সবৰে ছেটিছফেকশ্যনত হয় আমি ইয়াৰ কাৰণে এইটো গুৰুত্ব দিছোঁ কিমান কিলোমিটাৰ দৌৰিব লাগিব কিমান টাইমত আহিব লাগে ইয়াৰ কাৰণে এইটো আমি নিৰ্ধাৰণ কৰিছোঁ বা এইটো আমাৰ অলৰেডি চাৰ্কুলাৰতো দিয়া হৈছে যে চৰকাৰৰ যিটো গাইডলাইনছ বা ৰিক্ৰুটমেণ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ইয়াতে আমাৰ ফৰেষ্টাৰ 1 আৰু ফৰেষ্ট গাৰ্ড তো তেখেতসকলে দুইটাৰে কাৰণে যিখিনি ৱাকিং টেষ্ট বা যিখিনি দূৰত্ব যাব লাগে সেইটো একে আমাৰ অকল ইয়াত মেল আৰু ফিমেল ইয়াত বাছনি কৰা হৈছে যেনেকৈ মেল কেণ্ডিডেটসকলে 13 কিলোমিটাৰ যাব আৰু 13 কিলোমিটাৰ দূৰত আমাৰ এইটো পইণ্টৰ পৰা হৰিণাগুৰি প্লেগ্ৰাউণ্ড ফিল্ডৰ পৰা আমাৰ বেতাগাঁও বামুণপাৰালৈকে 13 কিলোমিটাৰ হয় তাতে এটা ৰিটাৰ্ণিং পইণ্ট অৰ্থাৎ উভতনি কেন্দ্ৰবিন্দু আমি বনাইছোঁ আকৌ ফিমেল কেণ্ডিডেটৰ কাৰণে আমি হৰিণাগুৰি ফিল্ডৰ পৰা আমাৰ দামোদৰপুৰ বুলি যিটো জায়গা আছে তাৰ পৰা আমি উভতনি কেন্দ্ৰবিন্দু বা ৰিটাৰ্ণিং পইণ্টটো আমি বনাইছোঁ তো আমাৰ ফিমেল কেণ্ডিডেট মেল কেণ্ডিডেট এখেতসকলে 13 কিলোমিটাৰ আৰু 8 কিলোমিটাৰ পৰা তেওঁলোকে আকৌ ৰিটাৰ্ণ কৰি ইয়ালৈ আহিব স্কেনিং কৰিব ইয়াৰ পিছত সমাপ্ত আকৌ দেখাবৰ কাৰণে চেষ্টা কৰি লাহে লাহেকৈ ইয়াত যিমান যে ৰিনয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তৰ সেই পৰিৱেশটো দেখুওৱাৰ বাবে